ओम शांति 10 मे 2020 प्रातः मुरली अवक्त बाप दादा 8 জানুৱাৰী 1986 মুৰলী সাৰ ধৰণীৰ হোলী অৰ্থাৎ পবিত্ৰ তৰা ধৰণীৰ হোলী অৰ্থাৎ পবিত্ৰ তৰা আজি জ্ঞান সূৰ্য পিতাই নিজৰ অনেক প্ৰকাৰৰ বিশেষত্বৰে সম্পন্ন বিশেষ তৰাবোৰক চাই আছে হওক প্ৰতিটো তৰাৰ বিশেষত্ব বিশ্বক পৰিৱৰ্তন কৰাৰ প্ৰকাশ দিওঁতা হয় আজিকালি বিশ্বত বিশেষভাৱে তৰাৰ অনুসন্ধান কৰে কিয়নো তৰাবোৰৰ প্ৰভাৱ পৃথিৱীৰ ওপৰত পৰে বৈজ্ঞানিকসকলে আকাশৰ তৰাৰ অনুসন্ধান কৰে বাপ দাদাই নিজৰ পবিত্ৰ তৰাবোৰৰ বিশেষত্বসমূহ চাই আছে হওক যেতিয়া আকাশৰ তৰাই ইমান দূৰৰ পৰা নিজৰ ভাল বা বেয়া প্ৰভাৱ পেলাব পাৰে তেন্তে তোমালোক পবিত্ৰ তৰাসকলে এই বিশ্বক পৰিৱৰ্তন কৰাৰ পবিত্ৰতা সুখ শান্তিময় সংসাৰ গঢ়ি তোলাৰ প্ৰভাৱ কিমান সহজে পেলাব পাৰা তোমালোক ধৰণীৰ তৰা সেয়া হ'ল আকাশৰ তৰা ধৰণীৰ তৰা এই বিশ্বক অস্থিৰতাৰ পৰা ৰক্ষা কৰি সুখী সংসাৰ স্বৰ্ণিম সংসাৰ গঢ়োতা হোৱা এই সময়ত প্ৰকৃতি আৰু ব্যক্তি দুয়োটাই অস্থিৰতাৰ সৃষ্টি কৰাৰ নিমিত্ত হৈছে কিন্তু তোমালোক পুৰুষোত্তম আত্মাসকলে বিশ্বক সুখৰ শ্বাস শান্তিৰ শ্বাস দিয়াৰ নিমিত্ত হোৱা তোমালোক ধৰণীৰ তৰাই সকলো আত্মাৰ সকলো আশা পূৰ্ণ কৰোতা প্ৰাপ্তি স্বৰূপ তৰা সকলোৰে নিৰাশাক আশালৈ পৰিৱৰ্তন কৰোতা শ্ৰেষ্ঠ আশাৰ তৰা হোৱা গতিকে নিজৰ শ্ৰেষ্ঠ প্ৰভাৱক পৰীক্ষা কৰা যে মোৰ শান্তিৰ তৰাৰ পবিত্ৰ তৰাৰ সুখস্বৰূপ তৰাৰ সৰ্বদা সফলতাৰ তৰাৰ সকলো আশাপূৰ্ণ কৰোতা তৰাৰ সন্তুষ্টতাৰ প্ৰভাৱশালী তৰাৰ প্ৰভাৱ পেলোৱাৰ জেউতি আৰু ৰেঙনি কিমান আছে কিমানলৈকে প্ৰভাৱ পেলাই আছে প্ৰভাৱৰ স্পীড কিমান যিদৰে সেই তৰাবোৰৰ স্পীড চেক কৰে সেইদৰে নিজৰ প্ৰভাৱৰ স্পীড নিজে চেক কৰা কিয়নো বিশ্বত এই সময়ত তোমালোক পবিত্ৰ তৰাবোৰৰ আৱশ্যকতা আছে সেয়েহে বাপ দাদাই সকলো বিভিন্ন প্ৰকাৰৰ তৰাবোৰ চাই আছিল এই আত্মিক তৰাবোৰৰ সংগঠন কিমান শ্ৰেষ্ঠ আৰু সুখদায়ী হয় এইদৰে নিজকে চিকমিকাই থকা তৰা বুলি ভাবানে যিদৰে সেই তৰাবোৰক চাবৰ বাবে কিমান ইচ্ছুক হয় এতিয়া এনেকুৱা সময় আহি আছে যে তোমালোক হোলী তৰাবোৰক চাবৰ বাবে সকলো ইচ্ছুক হ'ব তোমালোক তৰাবোৰক বিচাৰিব যে এই শান্তিৰ প্ৰভাৱ সুখৰ প্ৰভাৱ অচল কৰি তোলাৰ প্ৰভাৱ ক'ৰ পৰা আহি আছে ইয়াৰ গৱেষণা কৰিব এতিয়াতো প্ৰকৃতিৰ অনুসন্ধানত লাগি আছে যেতিয়া প্ৰকৃতিৰ অনুসন্ধান কৰি ভাগৰি যাব তেতিয়া এই আত্মিক গৱেষণা কৰাৰ সংকল্প উদয় হ'ব তাৰ আগতে তোমালোক পবিত্ৰ তৰাবোৰে নিজকে সম্পন্ন কৰি লোৱা কিবা নহয় কিবা গুণৰ শান্তিৰ বিশেষত্ব হওক শক্তিৰ বিশেষত্ব হওক নিজৰ মাজত ধাৰণ কৰাৰ বাবে তীব্ৰ গতিৰে প্ৰস্তুতি চলোৱা তোমালোকেও ৰিচাৰ্চ কৰা
সকলো গুণটো আছেই, কিন্তু তথাপিও অতি কমেও এটা গুণৰ বিশেষত্বৰে সেই ক্ষেত্ৰত নিজক বিশেষভাৱে সম্পন্ন কৰি তোলা। যিদৰে ডাক্তৰসকলৰ ক্ষেত্ৰত সাধাৰণ বেমাৰৰ জ্ঞানটো থাকে, কিন্তু তাৰ লগতে কোনো বিশেষ বেমাৰৰ জ্ঞান থাকে, সেইটো বিশেষত্বৰ বাবে বিখ্যাত হৈ যায়। গতিকে সৰ্বগুণ সম্পন্নটো হ'বই লাগিব। তথাপিও এটা বিশেষত্বক বিশেষ ৰূপত অনুভৱ কৰি সেৱাত খটুৱাই আগবাঢ়ি যোৱা। যিদৰে ভক্তিটো প্ৰতিগৰাকী দেৱীৰ গুণ গৰিমাত প্ৰত্যেকৰে বিশেষত্ব বেলেগ বেলেগ গায়ন কৰা হয়, আৰু পূজাও সেই বিশেষত্ব অনুসৰিয়ে হয়। যিদৰে সৰস্বতীক বিশেষ বিদ্যাৰ দেৱী বুলি মান্যতা দিয়ে আৰু পূজা কৰে, লক্ষ্মীক ধনৰ দেৱী বুলি কৈ পূজা কৰে, এইদৰে নিজৰ মাজত সৰ্বগুণ সৰ্বশক্তি থকা সত্ত্বেও এটা বিশেষত্বৰ ওপৰত বিশেষভাৱে গৱেষণা কৰি নিজকে প্ৰভাৱশালী কৰি তোলা। এইটো বছৰত প্ৰতিটো গুণৰ প্ৰতিটো শক্তিৰ ওপৰত ৰিচাৰ্চ কৰা। প্ৰতিটো গুণৰ সূক্ষ্মতাত যোৱা। সূক্ষ্মতাৰে তাৰ মহানতা অনুভৱ কৰিব পাৰিবা। স্মৃতিৰ অৱস্থাসমূহৰ, পুৰুষাৰ্থৰ অৱস্থাসমূহৰ সূক্ষ্মতাৰে গৱেষণা কৰা। গভীৰতালৈ যোৱা। গভীৰ অনুভূতি কৰা। অনুভৱৰ সাগৰৰ তলিলৈ যোৱা। কেৱল ওপৰুৱা লহৰত নাচি ফুৰাৰ অনুভৱী হোৱাটো এয়াই সম্পূৰ্ণ অনুভৱ নহয়, আৰু অধিক অন্তৰ্মুখী হৈ গূঢ় অনুভৱৰ ৰত্নৰে বুদ্ধিক ভৰপূৰ কৰি তোলা, কিয়নো প্ৰত্যক্ষতাৰ সময় সমীপত আহি আছে। সম্পন্ন হোৱা, সম্পূৰ্ণ হোৱা, তেতিয়া সকলো আত্মাৰ আগত অজ্ঞানতাৰ পৰ্দা আঁতৰি যাব। তোমালোকৰ সম্পূৰ্ণতাৰ প্ৰকাশেৰে এই পৰ্দা স্বতঃ মুকলি হৈ যাব। সেয়েহে গৱেষণা কৰা, চাৰ্চ লাইট হোৱা, তেতিয়াহে সোণালী জয়ন্তী উদযাপন কৰিলা বুলি কম। সোণালী জয়ন্তীৰ বিশেষত্ব প্ৰত্যেকৰ দ্বাৰা সকলোৰে এয়াই অনুভৱ হওক। দৃষ্টিৰেও সোণালী শক্তিসমূহৰ অনুভূতি হওক, যেন লাইটৰ প্ৰকাশে আত্মাসকলক সোণালী কৰি তোলাৰ শক্তি দি আছে। গতিকে প্ৰতিটো সংকল্প, প্ৰতিটো কৰ্ম সোণ হওক, সোণ কৰি তোলাৰ নিমিত্ত হওক। এই সোণালী জয়ন্তীৰ বৰ্ষত নিজকে পাৰসনাথৰ সন্তান মাষ্টাৰ পাৰসনাথ বুলি ভাবিবা। যিমানেই লোহাৰ সমান আত্মা নহওঁ কিয়, পাৰস অৰ্থাৎ পৰশমণিৰ সংগত লোহাও পাৰস অৰ্থাৎ পবিত্ৰ হৈ যায়। এয়া লোহা হয়, এনেকৈ নাভাবিবা। মই পাৰস হওঁ, এনেকৈ ভাবিবা। পাৰসৰ কামেই হ'ল লোহাকো পাৰস কৰি তোলা। এইটোৱে লক্ষ্য আৰু লক্ষণ সদায় স্মৃতিত ৰাখিবা। তেতিয়া হলি তৰাবোৰৰ প্ৰভাৱ বিশ্বৰ দৃষ্টিগোচৰ হ'ব। এতিয়াতো বেচেৰাসকল ভয়ভীত হৈ আছে। অমুক তৰাটি আহি আছে। আকৌ সুখী হ'ব যে হলি তৰাবোৰ আহি আছে। চতুৰ্দিশে বিশ্বত পবিত্ৰ তৰাবোৰৰ ৰিমঝিম অনুভৱ হ'ব। সকলোৰে মুখৰে এয়াই ধ্বনি উচ্চাৰিত হ'ব যে ভাগ্যৱান তৰাবোৰ, সফলতাৰ তৰাবোৰ আহি গ'ল। সুখ শান্তিৰ তৰাবোৰ আহি গ'ল। এতিয়াতো দূৰবীণলৈ চাই নহয় জানো,
পাছত তৃতীয় নেত্ৰৰে দিব্য নেত্ৰৰে চাব। কিন্তু এই বছৰটি প্ৰস্তুতিৰ বাবে ভালদৰে প্ৰস্তুতি চলাবা আৰু প্ৰগ্ৰামত কি কৰিবা। বাপ দাদায়ো বতনত দৃশ্য জাগ্ৰত কৰিলে। দৃশ্য কি আছিল? সন্মিলনৰ ষ্টেজততো বক্তাসকলকে বহোৱা নহয় জানো? সন্মিলনৰ ষ্টেজ অৰ্থাৎ বক্তাসকলৰ ষ্টেজ। এই ৰূপৰেখা বনোৱা নহয়। বিষয়বস্তুৰ ওপৰত ভাষণটো সদায়েই দিয়া আৰু অধিক ভালকৈ দিয়া, কিন্তু এই সোণালী জয়ন্তীত ভাষণৰ সময় কম হওক আৰু প্ৰভাৱ বেছি হওক। সেই সময়তে ভিন্ন ভিন্ন বক্তাই নিজৰ প্ৰভাৱশালী ভাষণ দিব পাৰে। তাৰ সেই ৰূপৰেখা কি হ'ব? এদিন বিশেষ আধা ঘণ্টাৰ বাবে এই প্ৰগ্ৰাম ৰাখা আৰু যিদৰে বাহিৰৰ সকলে বা বিশেষ ভাষণ দিয়াসকলে ভাষণ দিয়ে সেয়া লাগিলে হওক, কিন্তু আধা ঘণ্টাৰ কাৰণে এদিন ষ্টেজতো ভিন্ন ভিন্ন বয়সৰ অৰ্থাৎ এটি সৰু ল'ৰা, এজনী কুমাৰী, এহাল পবিত্ৰ যুগল অৰ্থাৎ স্বামী স্ত্ৰী হওক, এহাল প্ৰবৃত্তিত থকা যুগল হওক, এজন বয়সস্থ হওক, তেওঁলোক ভিন্ন ভিন্ন চন্দ্ৰমাৰ দৰে ষ্টেজত বহি থাকক আৰু ষ্টেজৰ পোহৰ প্ৰখৰ নহওক, সাধাৰণ হওক। প্ৰত্যেকে গাই প্ৰতি 3 মিনিটত নিজৰ বিশেষ সোণালী ভাষ্য শুনাওক যে এই শ্ৰেষ্ঠ জীৱন গঢ়াৰ সোণালী ভাষ্যৰ প্ৰাপ্ত হ'ল, যাৰ দ্বাৰা জীৱন গঢ়ি ল'লে। সৰু কুমাৰ অৰ্থাৎ ল'ৰা বা ছোৱালীয়ে শুনাও। সৰু ল'ৰা ছোৱালীৰ বাবে কি সোণালী ভাষ্য প্ৰাপ্ত হ'ল। কুমাৰী জীৱনৰ বাবে কি সোণালী ভাষ্য প্ৰাপ্ত হ'ল। বাল ব্ৰহ্মচাৰী যুগলসকলে কি সোণালী ভাষ্য প্ৰাপ্ত কৰিলে আৰু প্ৰবৃত্তিত থকা নিমিত্ত আত্মাসকলে কি সোণালী ভাষ্য প্ৰাপ্ত কৰিলে। বয়সস্থসকলে কি সোণালী ভাষ্য প্ৰাপ্ত কৰিলে। তেওঁলোকে গাই প্ৰতি 3 মিনিটকৈ কওক, কিন্তু শেষত সোণালী ভাষ্য শ্লোগানৰ ৰূপত গোটেই সভাখনে আওৰাওক আৰু যাৰ কোৱাৰ পাল পৰে তেওঁৰ ওপৰত বিশেষ লাইট হওক। তেতিয়া স্বত সকলোৰে ধ্যান তেওঁৰ ফালে যাব। শান্তিৰ প্ৰভাৱ হওক। যিদৰে কোনোবাই ড্ৰামা কৰে তেনেকুৱা দৃশ্য হওক। ভাষণ দিয়ক, কিন্তু সেয়া দৃশ্যৰ ৰূপত হওক আৰু কমকৈ কওক। 3 মিনিটতকৈ অধিক ক'ব নালাগে। আগৰ পৰাই সাজু হৈ থাকক আৰু দ্বিতীয় দিনা আকৌ এনেকুৱা ৰূপৰেখাৰে ভিন্ন ভিন্ন বৰ্গৰ হওক। উদাহৰণ স্বৰূপে কোনোবা ডাক্তৰ হওক, কোনোবা ব্যৱসায়ী হওক, অফিচাৰ হওক। এইদৰে ভিন্ন ভিন্ন বৰ্গৰ লোকে গাই প্ৰতি 3 মিনিটত কওক যে অফিচাৰৰ কৰ্তব্য পালন কৰিও কোনটো মুখ্য সোণালী ধাৰণাৰে কাৰ্যত সফল হয়। সেই সফলতাৰ মুখ্য পইণ্ট সোণালী ভাষ্যৰ ৰূপত শুনাওক। হওঁতে ভাষণেই হ'ব, কিন্তু ৰূপৰেখা অলপ ভিন্ন প্ৰকাৰৰ হ'লে এই ঈশ্বৰীয় জ্ঞান কিমান বিশাল আৰু প্ৰতিটো বৰ্গৰ কাৰণে বিশেষত্ব কি, সেই অনুভৱ 3 মিনিটকৈ অনুভৱৰ ৰীতিৰে শুনাব নালাগে, কিন্তু অনেকে যাতে অনুভৱ কৰে। বাতাবৰণ এনেকুৱা শান্তিৰ হওক যে শুনোতা সকলৰো ক'বলৈ অস্থিৰ হোৱাৰ সাহস নহয়।
প্ৰত্যেক ব্ৰাহ্মণে এইটো লক্ষ্য ৰাখক যে যিমান সময় প্ৰগ্ৰাম চলে সিমান সময় যিদৰে ট্ৰেফিক ব্ৰেকৰ ৰেকৰ্ড বাজে তেতিয়াও সকলোৱে একেই চাইলেন্সৰ বায়ুমণ্ডল সৃষ্টি কৰে। সেইদৰে এইবাৰ এই বায়ুমণ্ডলক শক্তিশালী কৰি তুলিবলৈ মুখৰ ভাষণ নহয় কিন্তু শান্তিৰ ভাষণ কৰিব লাগে। ময়ো বক্তা হওঁ, বান খাই আছো। শান্তিৰ ভাষাও কম নহয়। এই ব্ৰাহ্মণসকলৰ বাতাবৰণে আনকো সেইটো অনুভূতিত লৈ আহে। যিমান দূৰ সম্ভৱ বাকী কাৰবাৰ সমাপ্ত কৰি সভাৰ সময়ত সকলো ব্ৰাহ্মণে বায়ুমণ্ডল গঢ়ি তোলাৰ সহযোগ দিবই লাগে। যদি কাৰোবাৰ এনেকুৱা ডিউটিও আছে তেন্তে তেওঁলোক আগত বহিব নালাগে। আগত অস্থিৰতা হ'ব নালাগে। ধৰি লোৱা 3 ঘণ্টাৰ ফাটি আছে, তেতিয়া ভাষণ ভাল লাগিল বুলি নক'ব কিন্তু ক'ব যে ভাল অনুভূতি হ'ল। ভাষণৰ লগত অনুভূতিওতো হওক নহয় জানো? যিয়েই ব্ৰাহ্মণ আহে তেওঁ এইটো ভাবি আহক যে মই ভাটিলৈ যাব লাগে। সন্মিলন চাবৰ বাবে আহিব নালাগে কিন্তু সহযোগী হৈ আহিব লাগে। গতিকে এইদৰে বায়ুমণ্ডল ইমান শক্তিশালী কৰি তোলা যে যিমানেই অস্থিৰ আত্মা নহওঁ কিয় অলপ সময়ৰ কাৰণে হ'লেও শান্তি আৰু শক্তিৰ অনুভূতি কৰি যাওক। এনে লাগক যেন এয়া 3000 নহয় কিন্তু ফৰিষ্টাৰ সভা হয়। সাংস্কৃতিক অনুষ্ঠানৰ সময়ত হাঁহি ধেমালি কৰিব পাৰা কিন্তু সন্মিলনৰ সময়ত শক্তিশালী বাতাবৰণ হওক। তেতিয়া বাকী অহাসকলেও সেই ধৰণেই ক'ব। যেনেকুৱা বায়ুমণ্ডল তেনেকুৱাই বাকী বক্তাসকলো সেই বায়ুমণ্ডলত আহি যায়। গতিকে অলপ সময়ত বহুত খাজনা দিয়াৰ প্ৰগ্ৰাম বনোৱা চমু আৰু মধুৰ। যদি ব্ৰাহ্মণসকল নিজে মৃদুভাষী হয় তেন্তে বাকী বাহিৰৰ সকলেও মৃদুকৈ ক'ব, বাৰু এতিয়া কি কৰিবা? নিজকে বিশেষ তৰা ৰূপত প্ৰত্যক্ষ কৰাবা নহয়। গতিকে এই সোণালী জয়ন্তীৰ বছৰটি বিশেষভাৱে নিজক সম্পন্ন আৰু সম্পূৰ্ণ কৰি তোলাৰ বছৰ হিচাপে উদযাপন কৰিবা। অস্থিৰতাত নাহিবাও আৰু অস্থিৰতা নানিবাও। অস্থিৰতাৰ সৃষ্টি কৰোঁতাতো প্ৰকৃতিয়েই বহুত হয়। প্ৰকৃতিয়ে নিজৰ কাম কৰি আছে, তোমালোকে নিজৰ কাম কৰা বাৰু। সদায় পবিত্ৰ তৰা হৈ বিশ্বক সুখ শান্তিময় কৰি তোলোতা। মাষ্টাৰ পাৰসনাথ হৈ পাৰস সৃষ্টি গঢ়োতা। সকলোকে পাৰস কৰি তোলোতা। সদায় অনুভৱৰ সাগৰতলিত অনুভৱৰ ৰত্ন নিজৰ মাজত জমা কৰোতা। চাৰ্চলাইট হৈ অজ্ঞানতাৰ পৰ্দা আঁতৰ কৰোতা। এনেকৈ পিতাক প্ৰত্যক্ষ কৰাওতা। বিশেষ তৰাসকলৰ প্ৰতি বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। এনেকৈ নিৰ্মাণ কৰা বাপ দাদালৈ আমি আত্মাসকলৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
টিচাৰ্ছসকলৰ প্ৰতি এক নতুন সৃষ্টি গঢ়াৰ ঠিকা লৈছা নহয়, তেন্তে সদায় নতুন সৃষ্টি গঢ়িবৰ বাবে নতুন উদ্যম, নতুন উৎসাহ সদায় থাকেনে, নে বিশেষ সময়ত উৎসাহ আহে? কেতিয়াবা কেতিয়াবাৰ উৎসাহ উদ্দীপনাৰে নতুন সৃষ্টি স্থাপন নহয়। সদায় উৎসাহ উদ্দীপনা থকা সকলহে নতুন সৃষ্টি গঢ়াৰ নিমিত্ত হয়। যিমান নতুন সৃষ্টিৰ সমীপত আহি থাকিবা, সিমানে নতুন সৃষ্টিৰ বিশেষ বস্তুসমূহৰ বিস্তাৰ হৈ থাকিব। নতুন সৃষ্টিলৈ আহোঁতা সকলো তোমালোক হোৱা আৰু গঢ়োতাও তোমালোক হোৱা। গঢ়োতে শক্তিও লাগে, সময়ো লাগে, কিন্তু যিসকল শক্তিশালী আত্মা, তেওঁলোকে সদায় বিঘ্নক সমাপ্ত কৰি আগবাঢ়ি গৈ থাকে। এনেকুৱা নতুন সৃষ্টিৰ আধাৰ হোৱা। যদি আধাৰ কেঁচা হয়, তেন্তে বিল্ডিঙৰ কি হ'ব? গতিকে যিসকল নতুন সৃষ্টি গঢ়াৰ ডিউটিত আছে, তেওঁলোকে পৰিশ্ৰম কৰি আধাৰ মজবুত কৰিব লাগে। এনেকুৱা মজবুত বনোৱা যাতে 21 জন্মলৈকে বিল্ডিং সদায় ভৰ্তি থাকে। তেন্তে নিজৰ 21 জন্মৰ বিল্ডিং তৈয়াৰ কৰিছা নহয় বাৰু? 2. পিতাৰ অন্তৰাসনধাৰী আত্মা হওঁ, এনেকৈ অনুভৱ কৰানে? এই সময়ত অন্তৰাসনধাৰী হোৱা পাছত বিশ্বৰ ৰাজ্যৰ আসনধাৰী। অন্তৰাসনধাৰী সেইসকলেই হয়, যিসকলৰ অন্তৰত এজন পিতাৰ স্মৃতি সমাহিত হৈ থাকে। যিদৰে পিতাৰ অন্তৰত সদায় সন্তানসকল সমাহিত হৈ আছে, সেইদৰে সন্তানসকলৰ অন্তৰত পিতাৰ স্মৃতি যাতে সদায় আৰু স্বত থাকে। পিতাৰ বাহিৰে আৰু আছেই বা কি? গতিকে অন্তৰাসনধাৰী হওঁ। এইটো নিশা আৰু আনন্দত থাকিবা বাৰু। বিদায়ৰ সময়ত ৰাতিপুৱা 6 বজাত গুৰুবাৰ, চাৰিওফালৰ স্নেহী আৰু সহযোগী সন্তানসকলৰ ওপৰত সদায় বৃক্ষপতি বৃহস্পতিৰ দশাটো আছে, আৰু এই বৃহস্পতিৰ দশাৰে শ্ৰেষ্ঠ কৰি তোলাৰ সেৱাত আগবাঢ়ি গৈ আছা। সেৱা আৰু স্মৃতি দুয়োটাতে বিশেষ সফলতা প্ৰাপ্ত কৰি আছা আৰু কৰি থাকিবা। সন্তানসকলৰ বাবে সংগম যুগটোৱেই বৃহস্পতিৰ বেলা হয়। প্ৰতিটো মুহূৰ্ততে সংগম যুগৰ বৃহস্পতি অৰ্থাৎ ভাগ্যৱান হয়। সেয়েহে ভাগ্যৱান হোৱা, ভগৱানৰ হোৱা, ভাগ্য গঢ়ি তোলোতা হোৱা, ভাগ্যৱান সৃষ্টিৰ অধিকাৰী হোৱা। এনেকুৱা সদায় ভাগ্যৱান সন্তানসকলৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আমি সন্তানসকলক বাপ দাদাক স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আজিৰ বৰদান: ঈশ্বৰীয় মৰ্যাদাৰ আধাৰত বিশ্বৰ আগত উদাহৰণ হওঁতা সহযোগী হোৱা। ঈশ্বৰীয় মৰ্যাদাৰ আধাৰত বিশ্বৰ আগত উদাহৰণ হওঁতা সহযোগী হোৱা। বিস্তাৰত বাবাই কৈছে, বিশ্বৰ আগত উদাহৰণ হ'বৰ বাবে অমৃত বেলাৰ পৰা ৰাতিলৈকে যি ঈশ্বৰীয় মৰ্যাদা আছে, সেই অনুসৰি চলি থাকিবা। বিশেষ
অমৃতবেলাৰ মহত্বক জানি সেই সময়ত শক্তিশালী স্থিতি গঢ়ি তুলিবা, তেতিয়া গোটেই দিনটোৰ জীৱন মহান হৈ যাব। যেতিয়া অমৃতবেলা বিশেষ পিতাৰ পৰা শক্তি ভৰাই ল'বা, তেতিয়া শক্তি স্বৰূপ হৈ চলিলে যিকোনো কাৰ্যত কঠিনতাৰ অনুভৱ নহ'ব আৰু মৰ্যাদাপূৰ্বক জীৱন যাপন কৰা বাবে সহজ যোগীৰ ষ্টেজো স্বতঃ গঢ়ি উঠিব। তেতিয়া বিশ্বই তোমালোকৰ জীৱন দেখি নিজৰ জীৱন গঢ়ি তুলিব। আজিৰ শ্লোগান: নিজৰ আচৰণ আৰু চেহেৰাৰে পবিত্ৰতাৰ শ্ৰেষ্ঠতাৰ অনুভৱ কৰোৱা। নিজৰ আচৰণ আৰু চেহেৰাৰে পবিত্ৰতাৰ শ্ৰেষ্ঠতাৰ অনুভৱ কৰোৱা। ওম শান্তি।